নমস্কাৰ মই আজি এভাগ পূজালৈ আহিছো এয়া মহাদেৱ তেখেতক সেৱা জনাইছো আৰু এই পূজা ভাগ হল বসন্ত মাহত পতা বাসন্তী পূজা আৰু এই পূজা ভাগ আমি প্ৰচলিতভাৱে কোৱা যায় যে ৰজাখুৰতেই পূজা ভাগ কৰিছিলে আৰু বসন্ত কালত পৰিছিল সেয়েহে এই পূজা ভাগ সকলোৰে মুখে মুখে প্ৰচলিত বাসন্তী পূজা নামেৰে আৰু এয়া দুৰ্গা পূজা যেনেকৈ আমি শৰতত দুৰ্গা পূজা পাতোঁ সকলোখিনি নিয়ম নীতি এনেকেই পালন কৰা হয় ইয়াতো ষষ্ঠী পূজা হয় সপ্তমী পূজা অষ্টমী মহা অষ্টমী পূজা হয় নৱমীও হয় দশমীলৈকে এই পূজা ভাগ এনেকৈ সুন্দৰকৈ চলি যায় আচলতে এই পূজা ভাগ মই যে এই পূজা ভাগ আপোনালোকক দেখুৱাইছোঁ এই পূজা ভাগ এঘৰ গৃহস্থ ঘৰত এই পূজা ভাগ কৰিছিলে তেখেতসকলৰ জেগা কমি যোৱাৰ বাবে মানে ভক্ত অনেক হৈছে সেয়েহে জেগা অলপ কমিছে মই শুনিছোঁ আৰু মই আগলৈ তেখেতসকলক দেখুৱাবলৈ বা তেখেতসকলৰ লগত সাক্ষাৎকাৰ ল'বলৈ চেষ্টা কৰিম অহা বছৰ আৰু তেখেতসকলে কি কৰিলে এই পূজা ভাগ যোৱা বছৰৰ পৰা ৰাজহুৱা কৰি দিলে ৰাইজৰ আগলৈ দাঙি আনিলে পূজা ভাগ আৰু এতিয়া সকলোৱে সুন্দৰকৈ পূজা ভাগত সহযোগ কৰিব পাৰিছে আৰু ময়ো এই পূজা ভাগত অলপ সময়ৰ কাৰণে আহিছিলোঁ আৰু মই ভাবিলোঁ যে এই পূজা ভাগ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেয়েহে ময়ো আহি পূজা ভাগৰ অলপ সময়ৰ ভিডিঅ' এটা কৰিছিলোঁ যিহেতুকে বিহুৰ বতৰ আছিলে সেয়েহে ঘৰত বিভিন্ন ধৰণৰ কাম কাজ থকাৰ লগতে এই পূজা ভাগো যিহেতু পাতিছে গম পালোঁ সেয়েহে আহিলোঁ ইয়াত সেৱা কৰিবলৈ আমি সুন্দৰকৈ চাকি বন্তি জ্বলাই পূজা ভাগত সেৱা সৎকাৰ কৰি পুষ্পাঞ্জলি লৈ ভোগ গ্ৰহণ কৰি আমি ঘৰলৈ উভতিছিলোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছিলে মই খুব বেছি বাসন্তী পূজাত অংশগ্ৰহণ কৰা নাছিলোঁ আগত এইবাৰ মোৰ ইমানেই ভাল লাগিছে বাসন্তী পূজাত গৈ মা যেন ধৰালে আকৌ এবাৰ নামি আহিছে তেনেকুৱা লাগিছে আচলতে এই ভাগ পূজাহে আচল দুৰ্গা পূজা আৰু সেয়া যি শৰতত পতা হয় সেয়া হ'ল অকাল বোধনত শ্ৰীৰামচন্দ্ৰই পূজা ভাগ কৰিছিলে ৰাৱণ বধৰ বাবে সীতাক ৰাৱণৰ পৰা উভতাই আনিবৰ বাবে সেয়েহে সেই পূজা ভাগ কৰিছিলে আৰু এয়া হ'ল আমাৰ বসন্ত মাহত পতা বাসন্তী পূজা আৰু সঁচাকৈ ভাল লাগিছিলে আৰু এনেধৰণৰ আধ্যাত্মিক পূজা সেৱাত মই যাবলৈ পালে বহুত ভাল পাওঁ আৰু গৈছিলোঁ সঁচাকৈ বহুত ভাল লাগিছিলে আৰু যি ঘৰ গৃহস্থই এই পূজা ভাগ পাতিছে তেখেতসকলে যি মনোবাঞ্ছনা কৰি অতীজৰ পৰা পূজা ভাগ পাতি আহিছিলে তেখেতসকলৰ মনোবাঞ্ছনা পূৰ্ণ হওক তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু মাৰ ওচৰত কামনা কৰিছোঁ মাই যাতে তেখেতসকলক শক্তি দি থাকে এই পূজা ভাগ আগন্তুক দিনতো আমাৰ মাজত এনেকেই পূজা ভাগ আগবঢ়াই থাকিবলৈ আৰু আমিও যাতে সকলোৱে এই পূজা ভাগত সহায় সহযোগিতা কৰিব পাৰোঁ তাকেই কামনা কৰিছোঁ মাৰ ওচৰত আৰু এনেকেই সকলোৱে দেৱে মন্ত্ৰ মাতি গৈছিলে আৰু আমি সকলোৱে সেৱা ধৰিছিলোঁ আই মাতৃৰ ওচৰত যাতে আমাক শক্তি দিয়ক আমাৰ সমাজত চলিবলৈ সভ্যতা ৰাখি সুন্দৰকৈ যাতে আমি চলি যাব পাৰোঁ সেইখিনিকে কামনা কৰিছোঁ মাৰ ওচৰত সদায় যাতে শক্তি পাই থাকোঁ সকলোৰে লগত চলি যাবলৈ আমাক এনেকেই সমাজত চলি যাবলৈ শক্তি দিবা মা সদায় তুমি এনেকেই জিলিকি থাকিবা তাকে কামনা কৰিছোঁ জয় মা দুৰ্গা দুৰ্গতি নাশিনী তোমাৰ শ্ৰীচৰণত সহস্ৰ কোটি কোটি প্ৰণাম মা সহস্ৰ কোটি কোটি প্ৰণাম সকলোকে আশীষ প্ৰদান কৰা মা আৰু মই আপোনালোকক কথা দিছোঁ যদি মই সুস্থ শৰীৰে থাকোঁ তেনেহ'লে এই পূজা ভাগ মই অহা বছৰৰ পৰা ষষ্ঠীৰ পৰাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দশমীলৈকে কেনেধৰণে পূজা ভাগ কৰা হয় আৰু এয়া দেখিছে যে নিৰ্মালি লৈছে তেখেতসকলে হ'ল গৃহস্থ এয়া তেখেতৰ জীয়াৰী আৰু তেখেতৰ মিছেছ আৰু এয়া হ'ল আমাৰ দিলীপ শৰ্মা ডাঙৰীয়া তেখেতে পূজা ভাগ প্ৰথম গৃহত কৰিছিলে আৰু এনেধৰণে ভোগ খুওৱা হয় গম পাইছেনে এনেকৈ পূজাৰ শেষত সকলো ভক্ত প্ৰাণ ৰাইজক এনেকৈ ভোগ খুওৱা হয় অন্তৰ খুলি ভোগ খুৱাই কালি মই অষ্টমী পূজাত যেতিয়া গৈছিলোঁ পূজাৰ শেষত মই ভোগ খাইছিলোঁ আৰু একদম অমৃত খোৱাৰ নিচিনা লাগিছে ইমান সুন্দৰ ভোগ হৈছিলে